আজিৰ প্ৰথম খবৰটো হৈছে আটাইতকৈ ডাঙৰ খবৰ। অসমৰ বান পৰিস্থিতি। ভূটান আৰু অৰুণাচল প্ৰদেশত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত বহু নদীৰ পানী বৃদ্ধি পাইছে। বিশেষকৈ নিম্নাঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে। উদ্ধাৰকাৰী দলসমূহ সাজু কৰি ৰখা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে। দ্বিতীয় খবৰটো হৈছে চিৰাং জিলাৰ তৈলক্ষেত্ৰত নতুন গেছ ভঁৰালৰ সন্ধান পোৱাৰ খবৰ প্ৰকাশ পাইছে। বিশেষজ্ঞসকলৰ মতে এই আৱিষ্কাৰে ৰাজ্যৰ শক্তি খণ্ডত নতুন সম্ভাৱনা সৃষ্টি কৰিব। ইয়াৰ ফলত ভৱিষ্যতে বিনিয়োগ আৰু নিয়োগৰ সুযোগ বৃদ্ধি পাব পাৰে। তৃতীয় খবৰটো হৈছে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ সম্পত্তিৰ মূল্য প্ৰায় ২,০০০ কোটি টকা অতিক্ৰম কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ক্ৰিকেটাৰৰ উপৰিও বিভিন্ন ব্ৰেণ্ড ব্যৱসায় আৰু বিনিয়োগৰ জৰিয়তে তেওঁ এই সফলতা লাভ কৰিছে। চতুৰ্থ খবৰটো হৈছে ভাৰতীয় হকী দলৰ পৰাজয়। ইউৰোপ ভ্ৰমণত থকা ভাৰতীয় পুৰুষ হকী দলে বেলজিয়ামৰ বিৰুদ্ধে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মেচত পৰাজয়ৰ সন্মুখীন হৈছে। অৱশ্যে দলটোৱে পৰৱৰ্তী খেলত শক্তিশালীভাৱে উভতি অহাৰ লক্ষ্য লৈছে। আজিৰ দিনটোৰ পঞ্চম খবৰটো হৈছে জাৰ্মানী, ফ্ৰান্স আৰু হাংগেৰীকে ধৰি ইউৰোপৰ কেইবাখনো দেশত তীব্ৰ গৰমৰ বাবে সাধাৰণ জনজীৱন ব্যাহত হৈছে। চৰকাৰসমূহে নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ষষ্ঠ নম্বৰ খবৰটো হৈছে অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত পথ আৰু অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ কাম দ্ৰুতগতিত চলি আছে। ইয়াৰ ফলত যাতায়াত আৰু নিৰাপত্তা দুয়োটা ক্ষেত্ৰতে সুবিধা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ ইতিমধ্যেই হৈ গৈছে। শিক্ষাৰ্থীসকলক সময়মতে আবেদন সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অষ্টম নম্বৰ খবৰটো হৈছে দেশৰ বজাৰত আজি সোণ আৰু ৰূপৰ মূল্যত সামান্য পৰিৱৰ্তন দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনতো মূল্য উঠা-নমা হ'ব পাৰে। পৰৱৰ্তী খবৰটো হৈছে বতৰ বিভাগৰ সতৰ্কবাণী। বতৰ বিভাগে অসমৰ বহু জিলাত অহা ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। নদীৰ পাৰ আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলত থকা লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। আজিৰ একেবাৰে শেষৰ খবৰটো হৈছে এক বিশেষ খবৰ। গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত উন্নয়নমূলক প্ৰকল্পৰ কাম অব্যাহত আছে। জনসাধাৰণৰ সুবিধাৰ বাবে বিভিন্ন নতুন আঁচনি ৰূপায়ণৰ কথাও ইতিমধ্যে প্ৰকাশ কৰিছে।